আপুনিও দীৰ্ঘজীৱন লাভ কৰিব বিচাৰে নেকি? খাওক এইকেইবিধ খাদ্য। এই খাদ্য কেইবিধৰ আছে আয়ুস বঢ়া আৰু চমৎকাৰী গুণ। আমাৰ নিয়মীয়া খাদ্যভাগত যদিহে কেইবিধমান সামগ্ৰীক অন্তৰ্ভুক্ত কৰো তেনেহলে আমি দীৰ্ঘজীৱন লাভ কৰিবলৈ সক্ষম হ'ম। স্বাস্থ্য ভাল হোৱাৰ লগতে বাঢ়িব আয়ুস। মানুহৰ প্ৰধান খাদ্য হৈছে মাহজাতীয় খাদ্য। মাহত প্ৰচুৰ পৰিমাণে ফাইবাৰ, প্ৰটিন, ভিটামিন বি আৰু মিনাৰেল যেনে আইৰণ, মেগনেছিয়াম, পটাছিয়াম থাকে। এই উপাদানসমূহ আমাৰ শৰীৰৰ বাবে অতিকৈ উপকাৰী। এইসমূহৰ ফলত মানুহৰ আয়ুস বৃদ্ধি হয়। লগতে মানুহৰ শৰীৰত উচ্চ ৰক্তচাপ, হৃদৰোগৰ পৰাও ৰক্ষা পৰে। কাঠবাদামেও মানৱ শৰীৰৰ বেয়া কলেষ্টৰেল হ্ৰাস কৰে আৰু ভাল কলেষ্টৰেল বৃদ্ধি কৰে। এই বাদামত প্ৰচুৰ পৰিমাণে ভিটামিন ই থাকে। বিভিন্ন বনৌষধি বা মছলা যেনে হালধি, আদা, নহৰু আদিয়ে বিভিন্ন ধৰণৰ সংক্ৰমণ ৰোধ কৰে। শাক-পাচলি বা বনৌষধিসমূহে মানুহৰ আয়ুস বঢ়োৱাত সহায় কৰে। অলিভ অইলৰো আছে অগণন স্বাস্থ্যকৰ গুণ। ইয়াত থাকে ফেট অলিক এচিড। ইয়াক ব্যৱহাৰ কৰাৰ ফলত হৃদৰোগৰ সমস্যা দূৰ হয়। নিয়মিতভাৱে ফল-মূল খালেও শৰীৰত ৰক্ত সঞ্চালন, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। মাছেও আপোনাৰ শৰীৰত শক্তিৰ লগতে প্ৰটিন, ভিটামিন আৰু বিভিন্ন ধৰণৰ উপকাৰ সাধে। মাছত থকা অমেগাও মগজুৰ বিকাশত সহায় কৰে। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।